নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি আমি আপোনাক দেখাম যে আপুনি অমৃত বৃক্ষ আন্দোলনত আপোনাৰ ফটোখন আপুনি কিদৰে আপলোড কৰিব পাৰিব বা কেনেকৈ আপলোড কৰিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। আপুনি প্ৰথমে আপোনাৰ মোবাইলত অমৃত বৃক্ষ আন্দোলন এপছটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপুনি এপছটো অপেন কৰিব। অপেন কৰাৰ পিছত আপুনি এইদৰে এখন পেজ দেখা পাব। তাত তলত আপুনি যিটো লগইন অপশ্যন দেখা পাই আছে, সেই লগইন বটনটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালৈ এই ধৰণৰ এখন পেজ খোল খাব। আপুনি প্ৰথমত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ যিটো আছে, সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটো তাত আপুনি বহাই দিব। বহাই দি আপুনি তলত গেট OTPত ক্লিক কৰি দিব। গেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত OTP আহিব। এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল OTP ঠাইত আপোনাৰ OTP নম্বৰটো তাত আপুনি বহাই দিব। OTPটো বহাৰ পিছত আপুনি তলত যিটো কেপচা আছে, কেপচাটো ফিল কৰি ল'ব। তাৰপিছত আপুনি লগইন কৰি দিব। লগইন কৰাৰ পিছত আপোনাৰ ডিটেইলছখিনি তাত সম্পূৰ্ণ ওলাই আহিব। আপোনাৰ নাম, তথ্য বা আপোনাৰ ID নম্বৰ, এড্ৰেছখিনি ওলাই যাব। আপুনি তলত দেখা পাই আছে যে আপলোড ফটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি প্ৰথমত ওপৰত দেখিব চিলেক্ট প্লাণ্টত গৈ আপুনি দেখা পাব যে তাত বিভিন্ন ধৰণৰ গছৰ নাম তাত শ্ব' কৰি আছে। তো আপুনি কোনটো গছ ৰোপণ কৰিব, সেই গছৰ নামটো তাৰ পৰা বাছি ল'ব। আপুনি সম্পূৰ্ণখিনি গছৰ নাম তাত পাব। উদাহৰণ হিচাপে আপুনি যিকোনো এখন বা আমলখি গছটো আপুনি চিলেক্ট কৰি লওক। চিলেক্ট কৰাৰ পিছত তলত দেখিব পাৰিছে যে অপেন কেমেৰাটো অপেন কৰিও আপুনি ফটোখন আপলোড কৰি দিব পাৰে। কিন্তু সেইটো আপলোড কৰিলে তাত আপোনাৰ লোকেশ্যনটো নাহে। সেই লোকেশ্যনটোৰ কাৰণে আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপুনি তাত GPS কেমেৰা বুলি এটা এপছ আছে, সেইটো আপুনি ডাউনলোড কৰি ল'ব। আপুনি তাত চাৰ্চ কৰিব GPS মেপ কেমেৰা, যিটো দেখাই দিছোঁ, সেইধৰণে আপুনি বাছি ল'ব। সেই এপছটো অপেন কৰি ল'ব আৰু কিছুমান পাৰ্মিশ্যন বিচাৰিব, আপুনি এলাউ কৰি দিব। তাৰপিছত আপুনি চাব পাৰিব যে আপুনি যিটো গছৰ ফটো ল'ব বিচাৰিছে তাত তলত মেপ শ্ব' কৰিছে। সেইদৰে ক্লিক কৰি ফটোটো আপুনি আপলোড কৰি দিব গেলাৰীৰ পৰা। এইবাৰ অমৃত বৃক্ষ আন্দোলনত কিছুমান সময়সীমা ৰখা হৈছে। এই সময়খিনিৰ ভিতৰত আপুনি ফটোখিনি আপলোড কৰি ল'ব লাগিব। আপুনি চাব পাৰিব যে সময়সীমাটো তলত চাব পাৰিব যে 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে সেই সময়খিনি ৰখা হৈছে। তো এইবাৰ সময়খিনি অলপ বেছি দিয়া হৈছে। তো আপুনি ভালকৈ এই ফটোখিনি আপলোড কৰি দিব। তো এয়া আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ বুজি পাইছে। তো ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।